শ্রদ্ধেয় মুসল্লি সকল, আল্লাহ তাআলা শুকরিয়া জি আল্লাহ তাআলা আমালোকক পবিত্র জুমার নামাজৰ কাৰণে সময়মতে অহাৰ বহাৰ হুজুৰ দান কৰিলে আল্লাহৰ শুকরিয়া আদায় কৰোঁ। আলহামদুলিল্লাহ। প্রিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি দরুদ, যি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অশেষ মেহনত মুজাহাদা সেক্রিফাইসৰ বদলত আমাক দিন পৌঁছাই দি গৈছে। সেই নবীৰ আগমনৰ মাহ রবিউল আউয়াল মাহ চলি আছে। আমি নবীজিৰ প্ৰতি অন্তৰস্থলৰ পৰা আমি এবাৰ দরুদ পড়ি লও সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আপোনালোকে জানে যে এই মাহত আমাৰ নবী আগমন হৈছিলে। নবী আমাৰ পৰা বিদায় লৈ গুচি গ'ল, কিন্তু নবীৰ নিজৰ দায়িত্ব নিজে পালন কৰি থৈ নিজৰ দিন আমালৈ পৌঁছাই দি আল্লাহৰ লগত আমাৰ পৰিচয় কৰাই দি থৈ গুচি গৈছে। আমি নবীজিৰ মৰম স্নেহ কেনেকৈ পাম, নবীজিৰ শাফায়ত কেনেকৈ পাম, তাৰ কাৰণে আমাৰ চিন্তা চৰ্চা কৰিব লাগিব। সেই অনুপাতে মই যিটো আয়াতে কাৰিমা তিলাৱত কৰিছোঁ, তাতে আল্লাহ তাআলাই শিক্ষা দিছে নবী, কুল হে নবী আপুনি কৈ দিয়ক, ইন কুনতুম তুহিব্বুনাল্লাহ, যদি তোমালোকে আল্লাহক ভাল পোৱা, ফাত্তাবিউনি ইউহিব্বুকুমুল্লাহ, মোৰ ইত্তেবা কৰা। অৰ্থাৎ নবী শিকাই দি আছে যে আপুনি উম্মতিক কৈ দিয়ক, যদি আল্লাহৰ লগত মহব্বত কৰিব বিচাৰ, তেনেহ'লে নবীৰ ইত্তেবা, নবীৰ पैरवी, নবীক অনুসৰণ যাতে কৰে, এইটো আল্লাহ তাআলাই শিক্ষা দি আছে। আৰু আল্লাহে ইয়াৰ পিছতেই এটা ইনাম আমাক দি আছে, ইয়াগফিৰ লাকুম যুনুবাকুম। আল্লাহ বান্দাৰ সকলোবোৰ তোমালোক এওঁলোকৰ গুনাহ আল্লাহ তাআলাই কি কৰি দিব, মাফ কৰি দিব। সুবহানাল্লাহ। আল্লাহু গফুৰুৰ ৰহিম, নিশ্চয় আল্লাহ বহুত মাফ কৰণেৱালা আৰু দয়ালু। এই আয়াতে কাৰিমাত আল্লাহ তাআলা দুটা পুৰস্কাৰৰ কথা উল্লেখ কৰিছে। এক নম্বৰ পুৰস্কাৰ যে আমি যদি আল্লাহ আৰু নবীৰ প্ৰতি আমাৰ মৰম, নবীৰ মহব্বত যদি আমাৰ অন্তৰত থাকে, আল্লাহক আমিতো মহব্বত, আল্লাহৰ মহব্বততো আমাৰ লাগিব। আৰু যদি আমি এই দাবী কৰোঁ যে আল্লাহক মই ভাল পাওঁ বা আল্লাহে মোক ভাল পাওঁ, তাৰ এটাই চাবিকাঠি, এটাই মাপকাঠি, সেইটো হৈছে নবীৰ মহব্বত আপোনাৰ দিলত কিমানখিনি আছে, নবীৰ ভাল পোৱা আপোনাৰ অন্তৰৰ মাজত কিমানখিনি আছে, এইটো এটা মাপকাঠি। আল্লাহক খুশ কৰাৰ কাৰণে, আল্লাহৰ সন্তুষ্টিৰ কাৰণে, আল্লাহৰ ৰিজামন্দিৰ কাৰণে এটাই মাপকাঠি হৈছে নবীৰ মহব্বত। নবীৰ প্ৰতি যদি আমাৰ মহব্বত থাকে, তেনেহ'লে নবীৰ কথাৰ প্ৰতিও মহব্বত থাকিব, নবীৰ আদেশ নিষেধৰ প্ৰতিও থাকিব। নবীৰ ভাল পোৱাক অকল মুখেদি ক'লে নহ'ব, প্ৰেক্টিকেলি কৰি দেখাব লাগিব। নবীয়ে যিটো কৰি ভাল পাইছে, নবীয়ে যিটো খাই ভাল পাইছে, নবীয়ে যেনেকুৱা ব্যৱহাৰ কৰি ভাল পাইছে, সকলো ক্ষেত্ৰতেই ভাল পোৱা দেখাব লাগিব, তেতিয়াহে আচল ভাল পোৱা বুজা যাব। এক নম্বৰ পুৰস্কাৰ আল্লাহ গুনাহ মাফ কৰি দিব। দ্বিতীয় নম্বৰ পুৰস্কাৰ আল্লাহ তাআলা মাহবুবিয়তৰ দৰ্জা দি দিব, তাৰমানে ভাল পোৱাৰ এটা স্তৰত আল্লাহ তাআলাই পৌঁছাই দিব। কোনে ভাল পাব? এটা হাদিছৰ মাজত আহিছে যে আকাশ আৰু জমিনৰ মাজত মহব্বতৰ এলান কৰি দিয়া হয়। কেনেকুৱা? আল্লাহ তাআলা হযরত জিবरील अलैहि सलामक माते, ए जिब्रील, मैं फला बंदा को मोहब्बत करता हूँ, तू भी मोहब्बत कर। फला बंदा से मैं मोहब्बत करता हूँ, तू भी मोहब्बत कर। और इसका ऐलान हो जाता है आसमान में, मैं অমুকক ভাল পাওঁ। আল্লাহে কৈ আছে ফেরেশতা জিবरील अलैहि सलाम, আটাইতকৈ শ্রেষ্ঠ ফেরেশতা, তাক মাতি কেলি কৈ আছে
যে অমুকক অমুকক মই ভাল পাওঁ, তুমিও ভাল পোৱা, আৰু এই ঘোষণা হৈ যায় আকাশৰ মাজত, এইটো গৱেষণা হৈ যায়, ঘোষণা হৈ যায়, চবেই গম পাই যায় আল্লাহে যে ভাল পায়। আৰু এই ভাল পোৱাৰ কথাটো জমিনত চৰ্চা হয়, জমিনবাসীক কোৱা, জমিনত যোনে বসবাস কৰে প্ৰতিটো মখলুকৰ অন্তৰৰ মাজত আল্লাহ তাআলা সেই বান্দাৰ প্ৰতি মহব্বত সোমাই দিয়ে। সুবহানাল্লাহ। তাৰমানে সেইজন ব্যক্তিক অকল আল্লাহে ভাল পোৱা নহয়, গোটেই পৃথিৱীবাসীয়ে তাক ভাল পায়। কি কাম কৰিলে? অকল আল্লাহৰ হুকুম আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ অনুসৰণ কৰিলে। নবীৰ অনুসৰণ, নবীৰ লাইফ ষ্টাইল যদি আমি ফলো কৰোঁ, তেনেহ'লে আল্লাহে ভাল পায়। আৰু এই ভাল পোৱাটো অকল আল্লাহে মনে মনে থাকি সীমাবদ্ধ ৰখা নাই, ডিক্লেয়াৰেশ্যনৰ মাধ্যমত, অকল আকাশত নহয় জমিনৰ প্ৰতিটো মখলুকৰ এই অন্তৰৰ ভিতৰত সেইজন বান্দাৰ প্ৰতি মহব্বত সোমাই দিয়ে। এইটো কম কথা নেকি? আৰু তাৰ ঠাইত যদি দেখা যায় যে কোনো বান্দাই আল্লাহৰ হুকুম আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ তৰিকা অনুযায়ী জিন্দগী পাৰ কৰা নাই, বহুত ডেঞ্জাৰ কথা এইটো। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হাদিছৰ মাজত আহিছে যে সেইজন ব্যক্তিৰ প্ৰতি আল্লাহ তাআলাই জিবৰিল ফেৰেশতাক মাতি আনি কেলে কয় যে তাৰ প্ৰতি মোৰ দুশ্মনী আছে, বুগজ আছে, অমুক অমুক বান্দাৰ প্ৰতি মোৰ দুশ্মনী আছে, তুমিও বুগজ কৰা, তুমিও দুশ্মনী কৰা, জিবৰিল ফেৰেশতাক কোৱা হয়। আৰু এই ঘোষণা আসমানৰ মাজত হৈ যায়, আৰু প্ৰতিটো মখলুকেই তাক ঘৃণা কৰে, দুশ্মনী কৰে। নাউজুবিল্লাহ। প্ৰতি মখলুকেই তাৰ প্ৰতি ঘৃণা ভাৱ আৰু তাৰ লগত দুশ্মনী কৰে। এইকাৰণে সহজ কথা এইটো যে আল্লাহৰ সন্তুষ্টি যদি আমি লাভ কৰিব পাৰোঁ, একমাত্ৰ আল্লাহৰ সন্তুষ্টি, তেনেহ'লে সকলো মানুহেই সন্তুষ্ট থাকিব। কৰি চাওঁ না এবাৰ, এক সপ্তাহৰ নিয়তত কৰোঁ যে এক সপ্তাহ আমি কৰিম, একমাত্ৰ আল্লাহক সন্তুষ্ট কৰিম। চাব আপোনাৰ পিছে পিছে মানুহ মহব্বত কৰণেৱালা ওলাই গৈছে, আপোনাক ভাল পোৱা আৰম্ভ হৈ গৈছে। আল্লাহৰ নবীৰ আদৰ্শ অনুযায়ী যদি জীৱন যাপন কৰা আমি আৰম্ভ কৰোঁ, আপনার পরিয়ালৰ পৰাই আপনি পাই যাব ৰিজাল্টটো। সৰু এটা আদৰ্শ যদি আমি মানো, হয়তো টান হ'ব, কথাটো অলপ টানো হ'ব পাৰে, সেইকাৰণে ক্ষমা খুজিছোঁ যে ক'লে আকৌ টান হয় নেকি। আপনার স্ত্রীক যদি আপনি সালাম দিয়া আরম্ভ কৰে, বেয়া নাপাব, বহুতে দিবা টান পায়, সালাম দিয়া আরম্ভ, এই সুন্নত, এটা সুন্নত জিন্দা কৰক। অকল স্ত্রী কর্মচারী হিসাবে ব্যবহার নকৰি, ঘৰৰ এজন কৰ্মচাৰী হিচাপে ব্যৱহাৰ নকৰি অলপ সালাম দি অনাৰ দিয়া চেষ্টা কৰক, ৰেসপেক্ট দিয়া চেষ্টা কৰক। এটা সালাম খালি জিন্দা কৰি দিয়ক, চাব ঘৰৰ কায়া বদলি গৈছে, ষ্ট্ৰাকচাৰ বদলি গৈছে, ঘৰৰ পৰিৱেশ বদলি গৈছে। হাঁহি এটা মাৰি কওঁ যে ক'ৰবাত বয়ান শুনিছে নেকি, এই কথা ক'ব যে ক'ৰবাত বয়ান শুনি আহিছে নেকি আজি, সালাম দিলে আকাশ ভাঙি পৰিব। কিন্তু বহু ঘৰ এনেকুৱা আছে সালাম দিয়াৰ অভ্যাস আছে, মাশাআল্লাহ, ফোনতো সালাম দিয়া মই দেখা পাওঁ, শুনা পাওঁ। ঘৰত গ'লে সৰু সৰু বাচ্চাকো সালাম দিয়ে। কিন্তু এনেকুৱা নহয় যে সব ঘৰেই যে সালাম দিয়ে, বহু ঘৰ এনেকুৱা আছে অশান্তি, অভিযোগ দিয়ে, গম পাওঁ, অভিযোগ দিয়ে হুজুৰ তাবিজ লাগে এটা, ঘৰত অশান্তি চলি আছে। কিন্তু বহুজনেই খোজে এইবিলাক তাবিজৰ দ্বাৰা এইবিলাক সলিউশন নহয়। এটা পৰিৱেশ গঠন কৰিব লাগিব, ইছলামী পৰিৱেশ গঠন কৰিব লাগিব, কৰিলেই ঘৰখন আনন্দদায়ক হৈ যাব, ঘৰ জান্নাতৰ টুকুৰা হৈ যাব। আমি এক সপ্তাহৰ কাৰণে নিয়ত কৰোঁ, এক সপ্তাহৰ কাৰণে নিয়ত কৰোঁ যে আজি ট্ৰাই কৰি চাওঁ। হুজুৰে কৈছে প্ৰথম অলপ টান লাগিব পাৰে, যোনে অভ্যাস নাই লাজো লাগে, অভ্যাস থাকিলে এইটো কথা বেলেগ, লাজ নালাগিব। বহুতৰ অভ্যাস নাই, কিন্তু ষ্টাৰ্ট কৰিলে আপোনাৰ এক দুই দিন দিয়াৰ পিছত আস্তেকে দিয়ক, বেছি জোৰকে নিদি, আপনি শুনাকে দিয়ক,
এনেকৈ অভ্যাস কৰোঁতে চাওক শুনা পাইছে না নাই। যদি শুনা পাইছে তেনেহ'লে কোনো ৰিপ্লাই যদি নিদিয়ে কোনো কথা নাই, ৱালাইকুম সালাম ক'ব নোখোজে কোনো কথা নাই, সালামটো দিয়া অভ্যাস কৰক। চাব সেই ঘৰ যি ঘৰৰ অভিযোগ আহি থাকে যে অশান্তি চলি আছে, মইতো এইটো কি ক'ম আৰু, আপুনি এক সপ্তাহৰ ভিতৰত চেঞ্জিং আহি যাব ঘৰত। পাৰা যাব? এই সুন্নত জিন্দা কৰা যাব। নবীৰ এটা এটা আদৰ্শ ঘৰৰ মাজত সোমাই লওক। নবীয়ে কেনেকৈ থু পেলাব লাগে এইটোও শিক্ষা দিছে। সৰু কথা এইটো, থু পেলাব কোনফালে, কেনেকৈ পেলাব তাৰো আদব শিক্ষা দিছে। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱন আদৰ্শ আমি যদি গোটেই জিন্দগী বয়ান কৰোঁ শেষ নহ'ব, এক তিল পৰিমাণ আমি শেষ কৰিব নোৱাৰিম। এনেকুৱা জীৱন আদৰ্শ আছিল, এনেকুৱা মহান ব্যক্তি আছিল। সেইকাৰণেইতো আল্লাহ তাআলা কৈছে যে হে নবী আপুনি কৈ দিয়ক, যদি আল্লাহৰ ভাল পোৱা বিচাৰে তেনেহ'লে তুমি নবীৰ প্ৰতি যাতে এওঁলোকৰ মহব্বত থাকে, এওঁলোকৰ যাতে শ্ৰদ্ধাভাৱ থাকে, এওঁলোকে যাতে অনুসৰণ কৰে। শ্ৰদ্ধাভাৱ মানে কি? অনুসৰণ কৰা, অনুসৰণ যাতে কৰে। তেনেহ'লে আমি সকলোবোৰ ডিপেণ্ডেণ্ট হৈ আছে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মহব্বতৰ ওপৰতেই। আল্লাহৰ মহব্বত পোৱা যাব তাতেই। সেই নবীৰ আগমনৰ মাহ আমাৰ মাজত আহিছে। আমি এই মাহত আমি বেছিকৈ দৰুদ তিলাৱত, কোৰানী কাৰিমৰ তিলাৱত, আপোনালোকে বহুত বছৰ ধৰি আপোনালোকে নামো শুনিছে, ফাতিহা দৱাজদহম উদযাপন কৰা হয়। অৰ্থ কি ইয়াৰ? কিহৰ কাৰণে পাতা হয়? নবীৰ মহব্বতৰ ফলত, নবীৰ মহব্বত আমাৰ অন্তৰৰ মাজত আছে সেইকাৰণে। আগতে স্কুল কলেজবিলাকত পাতিছিল, এতিয়া হয়তো কম হৈ গৈছে। আজি বন্ধও তেনেকুৱা এটা দুটা বন্ধ মিলাই দিছে। হয়তো টিচাৰ্ছ ডে, আজি শিক্ষক দিৱস, ইয়াৰ ওপৰতেও আমাৰ নলেজ থকা দৰকাৰ যে টিচাৰ্ছ ডে আমি যিটো চেলিব্ৰেশ্যন কৰোঁ এইটো সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱ ডাঙৰীয়াৰ তেখেতৰ জন্মদিন উপলক্ষে আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ। কিন্তু আমি টিচাৰ্ছ ডে সম্পৰ্কে যেতিয়া কথা কওঁ তেনেহ'লে আৰু আগত আমি যাব পাৰোঁ। আৰু পিছলৈ আমি যদি গুচি যাওঁ 1400 বছৰ আগত, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কোৱা হৈছে আনা বুইস্তু মুআল্লিমা, মুঝে মুআল্লিম বানাকাৰ ভেজা গিয়া, মোক শিক্ষক বনাই পঠোৱা হৈছে। আকৌ নবীৰ কথা কোৱা হয় নবী তো উম্মি আছিল। উম্মি কিসকো कहते हैं जो किसी से पढ़ना लिखना नहीं सिखाए। মানুহে কয় জাহিল আছিল, নাউজুবিল্লাহ। আমাৰ নবীক জাহিল বুলি কয়, কয় উম্মি, লিখা পঢ়া নাজানিছিল, এনেকুৱা কথা কয়। লিখা পঢ়া জানিলেতো কোনো টিচাৰৰ ওচৰত যাব লাগিব, টিচাৰৰ ওচৰত গ'লেই তো নবীতকৈ ডাঙৰ টিচাৰ হৈ যাব, নবীতকৈ ডাঙৰটো টিচাৰজনেই হৈ যাব। তেনেহ'লে আমাৰ নবী ডাঙৰ কেনেকৈ হৈ থাকিল? আমাৰ নবী টিচাৰ নিজেই হৈ আহিছে, মুআল্লিম বনাই পঠোৱা হৈছে। শিল্পীক নবীজীক মুআল্লিম বনাই পঠোৱা হৈছে, সকলো বস্তুৰ প্ৰতি নলেজ তেখেতৰ দি পঠোৱা হৈছে। আপোনালোকে মেৰাজৰ যি ইতিহাস তাতে অধ্যয়ন কৰিব, তাতে বক্ক বিদাৰণ এটা শব্দ আছে, মানে অপেন চাৰ্জাৰী কৰা হৈছিলে নবী সাল্লাল্লাহু আলাইহি সাল্লামক। তেখেতৰ দিল মুবাৰক ধুই পৰিষ্কাৰ কৰি সকলোবোৰ ভিতৰত চিনা দিল এনেকুৱা দি দিছে যে সকলো বস্তু এডজাষ্ট কৰি ল'ব পাৰিছিলে, মানে এফৰ্ড কৰিব পাৰে আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে। আমাৰ নবীজি সাল্লাল্লাহু আলাইহি সাল্লাম এনেকুৱা দিল সম্পৰ্কে কি ক'ম? ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে লাউ আনজালনা হাযাল কুরআনা আলা জাবালিন লারাআইতাহু খাশিআন মুতাসাদ্দিআন মিন খাশিয়াতিল্লাহ। কোরআনৰ কথা কৈছে, এই কোরআন যদি মোৰ ওপৰত নাজিল নহয়, পাহাৰৰ ওপৰত নাজিল হলহেঁতেন, তেনেহ'লে পাহাৰ ভয়ত চূৰ্ণ বিচূৰ্ণ হৈ গ'লহেঁতেন। কি ভাবিলে? কোরআনৰ এটা পাৱাৰ আছে না নাই? কোরআনৰ যি পাৱাৰ, সেই পাৱাৰ নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ সিনাই বৰদাস্ত কৰিছে, গতিকে আজি আমি তিলাৱত কৰিব পাৰিছোঁ। আপনি 11,000 ভোল্টেজৰ পৰা কাৰেণ্ট আনিব নোৱাৰিব ডাইৰেক্ট। ট্ৰান্সফৰ্মাৰৰ জৰিয়তে তাক কি কৰা হয়? পাৱাৰটো কম কৰা হয়, ইউজৰ উপযোগী কৰা হয়, তেতিয়া আমি ইউজ কৰোঁ। রাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত যি কালাম পাঠ নাজিল হৈছিল, প্ৰথম যি আয়াতে কাৰিমা নাজিল হৈছিল, ইকরা, পঢ়িয়ে,
নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা আনা কারিউন, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে মই তো পঢ়া শুনা কৰা নহয়, মই তো পঢ়িব নোৱাৰো, মা আনা কারিউন বাৰবাৰ কৈছে। জিবরিল ফেরেশতা কৈছে ইকরা বিসমি রাব্বিকাল্লাযী খলাক, আপনি আপনার রবৰ নামত পঢ়ক। তেতিয়া পঢ়িছে রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। কিন্তু বুখারী শরীফৰ হাদিসৰ মাজত আহিছে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যেতিয়া প্ৰথম ওহী নাজিল হৈছে তেতিয়া হযরত খাদিজা রাদিয়াল্লাহু তাআলা আনহাই কয় নবীজিৰ জ্বৰ উঠি গৈছে, কপি আছে হরির, ইমান পাওয়ারফুল কালাম, ইমান শক্তিশালী কালাম রসুলের ওপৰত নাজিল হয়েছে। রসুল বরদাস্ত করিব পারা নাই, আয়াতর ইমান পাওয়ার, কোরআনের আয়াতর বরদাস্ত করিব পারা নাই, আর জ্বর উঠি গৈছে রসুলের, কপনি উঠি গৈছে। রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে জাম্মিলুনি, মুঝে চাদর কম্বল উড়া দিজিয়ে, মোর কপনি উঠি গৈছে। রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে আনা বুইস্তু মুআল্লিমা, মোক টিচার বনাই, শিক্ষক বনাই পঠোৱা হৈছে। আৰু এটা কথা, আগতে শিক্ষক আহিছে, কিতাপ পিছত আহিছে। টিচার ডে যেহেতু বহু শিক্ষক বহু ছাত্র ইয়াতে আছে, জানা থাকা দরকার। অকল যদি কিতাবৰ মাধ্যমতেই আমি সীমাবদ্ধ থাকিলোহেঁতেন, টিচার উইদাউট টিচার, কেতিয়াও আমি শিক্ষিত হ'ব নোৱাৰিলোহেঁতেন। নহ'লে পইচা আছে, ডক্টৰী লাইনত যিমান কিতাপ আছে, আমাৰ এডভোকেট সাহাব আছে, মানে লয়াৰ্ছৰ যিমান কিতাপ আছে সব আমি কিনিব পাৰোঁ। ইমানখিনি এবিলিটি আছে, কিতাপ কিনি আমি পঢ়ি অকালিতি কৰিলোঁ হয়। কিন্তু ইয়াৰ কাৰণে আকৌ টিচাৰৰ কি দৰকাৰ, বিদেশত যোৱাৰ কি দৰকাৰ, ডক্টৰ পঢ়াৰ কাৰণে বাংলাদেশতো যায় শুনিছোঁ, বিভিন্ন দেশত যায়, আমেৰিকাত যায়। টিচাৰৰ দৰকাৰ আগত। সেইকাৰণে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আহিছে 40 বছৰ পিছত কিতাপ আহিছে। সেই বিষয়লৈ অহা জুমাত ইনশাআল্লাহ ডিটেইলছ মই আলোচনা কৰিম। নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইতিহাস সম্পৰ্কে যেটো ওয়াদা কৰিছিলোঁ, ফটককৈ মই গেপছ লৈছে এটা সপ্তাহৰ কাৰণে, ইনশাআল্লাহ কন্টিনিউ কৰিম, সেইটো অহা সপ্তাহত পাই যাব। 40 বছৰ বয়সলৈকে প্ৰশ্ন উত্থাপন হয়, কোনো নবী আহিলে তো বেকাৰ থাকিব নোৱাৰে, 40 বছৰলৈকে কি কৰিছে তেনেহ'লে? উইদাউট বুকছ, কিতাপ নোহোৱাকে কি কাম কৰিছে? কিতাপ নোহোৱাকে বহু কাম থাকে শিক্ষকৰ। সেইকাৰণে আমি শিক্ষক দিৱস খালি অকল এটা সেলিব্রেশনের দিন ধার্য করে সেলিব্রেশন করা হয়, এইখিনি সীমাবদ্ধ নাথাকি ছাত্র ছাত্রীর জেহেনৰ ভিতৰত ব্ৰেইনৰ ভিতৰত সোমাই দিব লাগে শিক্ষক আসলতে কি। শিক্ষক দিৱস কিয় উদযাপন কৰি আছো? খালি এটা পেন আৰু এটা কিবা এটা পুৰস্কাৰ দিলেই সীমাবদ্ধ সেইখিনিত থাকিব নালাগে। শিক্ষকৰ কদৰ, শিক্ষকৰ সন্মান, শিক্ষক অবিহনে আমি চকুৰ অন্ধকাৰ হৈ গ'লোহেঁতেন। আজি যি 2-4 কথা আমি ক'ব পাৰোঁ, 2-4টা লাইন আমি ক'ব পাৰোঁ, শিকিছোঁ শিক্ষকৰ অৱদান এইটো। আজি সেইসকল মহাগুৰুসকল, শিক্ষকসকল, আমালোকৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আটাইতকৈ আমালোকৰ ডাঙৰ শিক্ষক। সেই শিক্ষকৰ কাৰণে আমি অন্তৰৰ স্থলৰ পৰা যিমান পাৰোঁ দৰুদ শৰীফ পাঠ কৰিম, যিমান পাৰোঁ, যিমান সময় আমি দিব পাৰোঁ দৰুদ শৰীফ বেছি বেছিকৈ পাঠ কৰিম। নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভালপোৱা মৰম তাৰ সীমাবদ্ধ খালি অকল মানে মুখেদি ক'লেই নহ'ব। তাৰ এটা এক্সাম্পল দিছোঁ, বুখাৰী শৰীফত আহিছে। অজু কৰি আছিলে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এক সময়ত, অজু কৰাৰ সময়ত তেতিয়া সাহাবাই কেৰামে একদম জঁপিয়াই পৰিছে অজুৰ পানী ব্যৱহাৰ কৰাৰ কাৰণে। কোনে কিমান ল'ব পাৰে, লৈ 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 পানী তলত বাগৰি পৰি আছে, পৰিব নিদিয়ে, খপকে ধৰি লয়। অজু কৰি আছে, পানী মাটিত পৰিব নিদিয়ে, সাহাবাই কেৰাম ধৰি আছে আৰু সেইবিলাক ঘঁহি আছে, হাতত ঘঁহি আছে। কোনোবাই হয়তো পোৱা নাই, তে বেলেগৰ হাতৰ লগত হাতটো এনেকৈ ঘঁহি আছে বৰকত লোৱাৰ কাৰণে। ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে কি চিজ নে উভাৰা তুমকো, ये क्यों कर रहे हो, এইটো কি কৰি আছো তোমালোকে? মোৰ অজু কৰা পানী লৈ ইমান ব্যতিব্যস্ত হৈ গলা যে? সাহাবায়ে কেৰাম आपकी मोहब्बत से हम कर रहे हैं, আপোনাৰ মহব্বত হৈছে গতিকে আমি এই কামটো কৰি আছো। কয় তোমালোকে যদি আল্লাহ আৰু আল্লাহৰ ৰসুলৰ মহব্বত বিচৰা তেনেহ'লে 3টা কাম কৰিবা।
যেতিয়া কথা কবা সত্য কথা কবা, মিছা কথা কেতিয়াও নকবা। যেতিয়া কথা কবা সত্য কথা কবা, মিছা কথা নকবা। 2 নম্বৰ, যেতিয়া তোমালোকৰ ওচৰত কোনোবাৰ হক আছে, সেইটো আমানতদাৰী ৰক্ষা কৰি যোনে পাব সেই হকটো দি দিবা, আদায় কৰি দিবা। 3 নম্বৰ কোৱা হৈছে নিজৰ প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰিবা। নেবাৰ যিজন আছে আপোনাৰ প্ৰতিবেশীৰ লগত, এই প্ৰতিবেশী যেতিয়া আহে তেতিয়া এটা কথা নকলেই নহয়। আমি প্ৰতিবেশী বুলিলে কি বুজো? প্ৰতিবেশীৰ হক কাৰ আচলতে? অনলি মুছলিমৰ। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে প্ৰতিবেশীৰ হক নট অনলি মুছলিম। এজন খ্ৰীষ্টান, এজন হিন্দু মানুহ আপোনাৰ প্ৰতিবেশী যদি আছে, নখোৱাকে যদি আছে, আপনি সেইখিনি খবৰগিৰি কৰিব লাগিব, নখোৱা অৱস্থাত যাতে হৈ নাযায়। আপনার খবর রাখিব লাগিব। এইখিনি আমার রেসপন্সিবিলিটি, আমার দায়িত্ব। রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের হুকুম। প্রতিবেশীর ইমান মর্যাদা, ইমান সম্মান, আপনার নেবার যিজন আছে, আপনার প্রতিবেশী যিজন আছে, তার হক আপনি আদায় কৰিব লাগিব। 2 নম্বৰ কথা হৈছে যে আমি যে মিছা কথা কওঁ, এই মিছা কথাটো হৈছে মুনাফিকৰ লক্ষণ। মুনাফিকৰ লক্ষণ, যিমানবোৰ মুনাফিকৰ লক্ষণ কোৱা হৈছে তার ভিতৰত এটা হৈছে মিছা কথা কোৱা, আমানতদারির খেয়ানত করা, ওয়াদা খিলাফি করা, এইবিলাক হৈছে মুনাফিকৰ লক্ষণ। আৰু মুনাফিক সম্পৰ্কে কিমান ডাঙৰ পানিশমেন্টের কথা কোৱা হৈছে। 5 নম্বৰ পাৰা শেষৰ পেজত লিখা আছে, ইন্নাল মুনাফিকিনা ফি দারকিল আসফালি মিনান নার, নিশ্চয় যিসকল মুনাফিক তাক জাহান্নামৰ একেবাৰে নিম্ন স্তৰত ঠাই দিয়া হ'ব। নাউজুবিল্লাহ। গতিকে আমি মিছা কথাৰ পৰা সাৱধান হ'ব লাগে। মিছা কথা যাতে আমাৰ মুখেদি কেতিয়াও নোলায়। আমাৰ তো কথাই কথাই মিছা ওলাই যায়। ফোনত মিছা কথা কোৱা একেবাৰে সহজ হৈ গৈছে। মই আহি পালোঁ নহয়, ঘৰতেই আছে। অফিচ আহি পালোঁ মই, মাফ কৰিব অফিচ শব্দ কৈ দিলোঁ মই। নট অনলি অফিচ, সকলো ক্ষেত্ৰতে আমাৰ মিছা কথা ফোনৰ মাজত কোৱাটো ইজি হৈ গৈছে। গতিকে আমি ইনশাআল্লাহ ইয়াৰ পৰা আল্লাহ তাআলা আমালোকক বচোৱাক, আৰু সত্য মহব্বত আমাৰ নবীৰ প্ৰতি যাতে হয়, সত্য মৰম আমাৰ নবীৰ প্ৰতি যাতে হয়, ইয়াৰ কাৰণে আমি বেছি বেছি নবীৰ কাৰণে আমি দৰুদ পাঠ কৰিম।